স্পেশাল গেস্ট আছে মোৰ বৌ তো বৌ বনি চিকেন ৰেডি হৈ গৈছে তুমি এটা কাম কৰা তুমি কমেন্টতে জনাই দিবা ইয়াত ক'ব নালাগে আৰু বৌ যেন পাইনে মোৰ বা যেন হেল্ল' ফ্ৰেণ্ডছ গুড ইভিনিং আপোনালোকৰ কি খবৰ মোৰ ভাল আৰু আজি মই আপোনালোকলৈ এটা ব্লগ নহয় এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে শেষলৈ চাব মই আজি স্পেচিয়েলি বনাম দহি চিকেন সেইটো এটা মোৰ ষ্টাইলত বনাম আৰু লগতে থাকিব ভেজ পোলাও তো মই কেনেকৈ বনাওঁ আৰু ইয়াৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় সেইখিনি মই আপোনালোকৰ সৈতে ভালদৰে শ্বেয়াৰ কৰিম তো আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকিব একদম শেষলৈকে তো ব'লক আমি ষ্টাৰ্ট কৰোঁ মাংস আৰু পোলাও মই অকলে নবনাওঁ আজি আমাৰ ঘৰত স্পেচিয়েল গেষ্ট আছে মোৰ বৌ তো বৌ বনাব মোক হেল্প কৰি দিব বনাম মই কিন্তু হেল্পাৰ যোগালী তো আমি চাওঁ এতিয়া বনাম তো আপোনালোকে চাই থাকিব তো পোনপ্ৰথমে আমি চিকেনটো অলপ সময় প্ৰায় আধা ঘণ্টাৰ কাৰণে আমি মেৰিনেট কৰি ৰাখিম তো মই সোৱাদ অনুসৰি অকণমান নিমখ দি লৈছোঁ তাৰপিছত আপোনালোকে দৈ দিব মই ইয়াত দৈ আপোনাৰ এইখন চামুচৰ জোখেৰে 3 চামুচ দিছোঁ আপোনালোকে যদি অলপ মিঠা খাব বিচাৰে তেন্তে দৈ পৰিমাণটো অকণমান বেছিকৈ দিব মই অকণমান মিঠা আৰু অকণমান জ্বলা টাইপ কৰিম স্পাইচি কৰিম সেইকাৰণে মই দৈটো বহুত বেছি ইউজ কৰা নাই তাৰপিছত সোৱাদ অনুসৰি যিমান জ্বলা খায় সেই পৰিমাণে আপোনালোকে ৰঙা জলকীয়া গুড়ি দিব মই অলপমান দিছোঁ কাৰণ আমাৰ ঘৰত সৰু ছোৱালী এজনী আছে তাইৰ কাৰণে কমাই দিছোঁ আৰু অকণমান হালধি তো আপোনালোকে ভালদৰে হাতেৰে বা যিহেৰে কৰে মই হাতেৰে কৰিছোঁ কাৰণ হাতেৰে কৰিলে মোৰ সুবিধা হয় আৰু ভালদৰে মাংসখিনিত গোটেই মছলাখিনি সোমাই যায় তো এইদৰে ভালকৈ সানি লৈ আপোনালোকে মেৰিনেট কৰিব তো মোৰ হৈ গৈছে এইখিনি ভালকৈ মিহলি কৰা তো এতিয়া এইখিনি আমি প্ৰায় আধা ঘণ্টা সময় এনেদৰে ৰাখিম তাৰপিছত আমি ইয়াক বনাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এতিয়াই নকওঁ কেনেকৈ কি কৰোঁ এইখিনি থৈ দিওঁ তাৰপিছত বাকীখিনি আমি কৰিম চাই থাকিব চিকেনখিনি মই মেৰিনেট হ'বৰ কাৰণে ৰাখি দিছোঁ ভাবিলোঁ এই সময়তে মই চাউলখিনিও ধুই পোলাও যিহেতু বনাম বুলি কৈছোঁ যে চাউলখিনিও মই ধুই লৈ এক চাইড কৰি লওঁ পানীটো অলপমান যোৱালৈকে কাৰণ চাউলটো অকণমান শুকান হ'লে পোলাওটো খাই ভাল লাগে তো সেইটো কাৰণে মই চাউলখিনি ধুই লওঁ আৰু মই 5জন মানুহৰ হিচাপত বনাইছোঁ বাবে মই সেই হিচাপে চাউল লৈছোঁ আৰু আপোনালোকে সেইটো নিজৰ জোখ অনুসৰি চাউল ব্যৱহাৰ কৰিব তো মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ সেইটোহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যদি মোৰ এই ৰেচিপিটো চাই ভাল পায় আপোনালোকে ট্ৰাই কৰিব ট্ৰাই কৰি যদি বোলে খাই বহুত ভাল পায় তেন্তে মোক নিশ্চয় জনাব তো সেইটোৱে কি কয় চাউলখিনি শুকাওঁ ইফালে চিকেন মেৰিনেট হ'ব অলৰেডি ৰাখি দিছোঁ তাৰপিছত মই বাকীখিনি কামখিনি কৰোঁ তো তেতিয়ালৈকে চাই থাকিম প্ৰথমে আমি পিঁয়াজখিনি মই 2টা ডাঙৰ পিঁয়াজ লৈছোঁ পিঁয়াজখিনি এইদৰে কাটি ল'ব তাৰপিছত কেইটামান খিচমিচ কেইটামান কাজু বাদাম আৰু ইফালে দালচেনি লৈছোঁ কেইডোখৰমান সেইখিনি পোনপ্ৰথমে আমি অকণমান ভাজি ল'ম মিঠাতেল দি ল'ম বহুত বেছি নিদিব অলপমান দিব ইয়াত মিঠাতেল তেলখিনি তাৰপিছত অলপমান গৰম হ'বলৈ দিব এয়া দেখিছে মোৰ কেৰাহী পূৰা গৰম হৈ গৈছে আৰু মই তাত লাহে লাহে পিঁয়াজখিনি দি দিম জুইটো কমাই থৈ দিব পিঁয়াজখিনি দিয়াৰ পিছত তাত নহৰু দি দিব একেলগে তাৰপিছত দিব আপুনি দালচেনি তাৰপিছত কাজু তাৰপিছত দি দিব কিচমিচ কেইটা আৰু একদম কম পৰিমাণে অলপ দিব নিমখ কাৰণ মনত ৰাখিব আমি ইয়াৰ আগত মাংসটো আমি নিমখ ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে নিমখ কম পৰিমাণে ব্যৱহাৰ কৰিব তাৰপিছত ভালদৰে এইখিনি গোটেইখিনি লৰাব বহুত বেছি টাইম ভাজিব নালাগে কাৰণ আমি এইখিনি তাৰপিছত অলপমান ভজা হোৱাৰ পিছত আমি এইখিনি মিক্সিত ভালদৰে গুড়ি কৰি ল'ম ভালদৰে পিচি ল'ম আমি পিচি লৈ এটা পেষ্ট বনাই ল'ম আৰু পিঁয়াজখিনি অকণমান ব্ৰাউন হোৱালৈকে ভাজিলে হ'ল বহুত বেছি সময় নাভাজিলেও হ'ব সেইখিনি মই অলপ মিলাই পিনে এতিয়া
অলপ সময় এইদৰে ৰাখিম। জুইৰ তাপটো কমাই থ'ব। খিনি ভজা হোৱাৰ পিছত এইদৰে কাঁহী এখনত এইদৰে উলিয়াই লৈ আপোনালোকে ইয়াৰ পৰা গৰম ভাপটো যোৱালৈকে এইদৰে ৰাখিব। পিঁয়াজখিনি ঠাণ্ডা হৈ গৈছে আৰু আমি এতিয়া লাহেকৈ ইয়াক মিক্সিত ভৰাই মিক্সিত ভালদৰে পেষ্ট বনাই লওঁ। এইখিনি ইয়াতে ভালদৰে ভৰাই ল'লোঁ। এইখিনি হৈ গৈছে ধুনীয়া কৰি। খালি ইয়াতে অলপমান আপোনালোকে পানী দি ল'ব যাতে বস্তুটো অকণমান হেৰি হয়। অকণমান পানী দি ল'ব আপোনালোকে। দি লৈ পুনৰ এবাৰ ইয়াক আকৌ ভালদৰে মাৰি ল'ব। পেষ্ট ৰেডি হৈ গৈছে। মজা গোন্ধ আহিছে। নতুন কৰি আমি কেৰাহীত আকৌ এবাৰ তেল দিছোঁ। তাৰপিছত আমি এই পিচি লোৱা আমি এই পেষ্টখিনি ইয়াতে দি কিনে অলপ টাইম ভাজিম। তো তেল ভালকৈ গৰম হৈ গৈছে। তাৰপিছত আমি মছলাখিনি ইয়াতে দি দিম। পিঁয়াজটো এইখিনি অলৰেডি ভাজাই আছিল, তথাপি আৰু অকণমান সময় প্ৰায় 1-1.5 মিনিটমান সময় আপোনালোকে এইদৰে ভাজি ল'ব। ভাজি লোৱাৰ পিছত আমি ইয়াতে বাকী যিখিনি মছলা আমি ব্যৱহাৰ কৰিম সেইখিনি ইয়াতে এড কৰিম। ইয়াতে আমি পোনপ্ৰথমে ব্যৱহাৰ কৰিম অলপমান মিট মছলা, অলপমান গৰম মছলা। মই ইয়াতে কিনি অনা পেকেটে ব্যৱহাৰ কৰিছোঁ বাৰু। এইবিলাক সৰু সৰু পেকেট মই কিনি আনো। তাৰপিছত ৰংটো ভাল হ'বৰ বাবে আপোনালোকে কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰিব। মই কাশ্মীৰীটো অকণমান বেছিকৈ দিছোঁ যাতে কালাৰটো ধুনীয়া হয়। তাৰপিছত জ্বলা যিমান খায় সেই অনুসাৰে আপোনালোকে মিৰ্চ মছলা ব্যৱহাৰ কৰিব। মই অকণমানেই দিছোঁ। তাৰপিছত ভালদৰে লৰাব। তাৰপিছত অকণমান জিৰা জালুকৰ গুড়ি, এইটো একেলগে পিছা হয়। জিৰা আৰু জালুক দুটাই মিক্স আছে, ইয়াতে অকণমান দি লৈছোঁ। তাৰপিছত পুনৰবাৰ ভালদৰে এইদৰে লৰাব। দহি চিকেনৰ মেইন এই মছলাটোৱে মেইন হৈছে, আৰু এই মছলাটো যিমানে ভাল হ'ব সিমানে আপোনাৰ দহি চিকেনটো খাবলৈও ভাল হ'ব। এই মছলাটো সেইকাৰণে ভালদৰে ভাজিব। মছলাখিনি গোটেই মছলাখিনি এড কৰাৰ পিছত ইয়াক প্ৰায় 5 মিনিটমান আপোনালোকে এইদৰে ভাজিব যাতে মছলাটো ভালদৰে ভাজ খায়। আৰু যেতিয়া চিকেনখিনি ভাজিব আপোনালোকে ইয়াতে জুইৰ তাপটো কমাই ৰাখিব, কাৰণ যিহেতু ইয়াত দৈ দিছোঁ, বেছি জুই থাকিলে দৈটো ফাটি যোৱাৰ চান্স থাকে। সেইটো কাৰণে আপোনালোকে একদম জুইটো কমাই ৰাখিব। আৰু আমি বহালোঁ, আপোনালোকক দেখালোঁ। আৰু বৌয়ে এইপিনে পোলাওৰ বাবে পিঁয়াজ কাটি আছে। তো বৌ যেন পায়নে মোৰ বা যেন পায় মানে ভণ্টি যেন পায়? হয় হয়, বৌ যেন আমাক বহুতে কয় যে আমি দুজনী বায়েক ভনীয়েক হয়। মায়ে চাই আছে, বৌয়ে পিঁয়াজ কাটি আছে। তাৰপিছত মই আপোনাক দেখুৱাম পোলাওটো আমি কেনেকৈ বনাওঁ। দেখিছে আমাৰ মাংসখিনি হৈ আছে লাহেকৈ। মই এবাৰ লৰাই দিবলৈ আহিছোঁ। এয়া দেখিছে মাংসখিনিৰ পৰা লাহে লাহে ছাইডৰ পৰা তেল নিগৰিছে। মাংসটো আমাৰ হৈ গৈছে। এতিয়া আমি ইয়াত অকণমান পানী এড কৰিম। আমি পানী ইয়াত এড কৰিলোঁ। তাৰপিছত আমি জুইৰ তাপটো অলপ বঢ়াই দিম। মাংসখিনি হৈ গৈছে
আৰু আমি একেবাৰে শেষত অকণমান ধনিয়া এড কৰিম ইয়াত, যাতে গোন্ধটো ধুনীয়া আহে। তাৰপিছত ধনিয়াটো দি আপোনালোকে লগালগ গেছটো অফ কৰি দিব। অফ কৰি দি পিনে আপোনালোকে ঢাকন মাৰি দিব। এয়া মোৰ দাহি চিকেন ৰেডি হৈ গৈছে, আৰু এতিয়া মই পোলাও বনাম। কেনেকৈ বনাওঁ সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। পোলাও বনাবৰ কাৰণে লাগিব দালচেনি, লং, ইলাচি, পিঁয়াজ এনেদৰে কাটি ল'ব, আৰু তেজপাত, তাৰপিছত কাজু আৰু খিচমিচ মই এইদৰে পানীত ভিজাই থৈ দিছোঁ অলপ টাইমৰ কাৰণে। এয়া পোলাওৰ বাবে আমি ৰিফাইন ব্যৱহাৰ কৰিছোঁ। ৰিফাইন আৰু অকণমান দি দিয়া। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ টাইম ভাজি ল'ব। তাৰপিছত লাহেকৈ ইয়াত আপুনি তেজপাত এড কৰিব। তাৰপিছত এইখিনি দালচেনি, ইলাচি আৰু লং দি আপুনি ভালদৰে লৰাব। পিঁয়াজখিনি অলপ টাইম ভজাৰ পিছত আপুনি ইয়াত কাজু আৰু খিচমিচখিনি এড কৰিব। এইখিনি ভালদৰে লৰাব। বহুত বেছি ভাজিব নালাগে, অলপমান ভাজিলে হ'ল। কালাৰটো প্ৰায় হৈছে, কাৰণ আমি পোলাওখিনি চাউলখিনিও যিহেতু ভাজি ল'ম, সেইকাৰণে এইখিনিতো আকৌ এবাৰ ভজা খাবই। সেইটো কাৰণে আপোনালোকে বহুত বেছি টাইম ভাজিব নালাগে। তাৰপিছত লাহেকৈ আপোনালোকে চাউলখিনি এড কৰিব। অলপ অলপকৈ এড কৰি ল'ব, কাৰণ কেৰাহীখন বেছি হেৰি হৈ যায় নহ'লে। চাউল এইদৰে এড কৰিব। মই ইয়াত জুইৰ পৰিমাণটো কমাই থৈ দিছোঁ। অলপ টাইম এইদৰে ভাজি ল'ব চাউলটো, আৰু যেতিয়ালৈকে চাউলটো অলপ অলপ ফুটাৰ নিচিনা নহয় তেতিয়ালৈকে চাউলটো এইদৰে ভাজিব। একদম সাৱধানে দিব, কাৰণ পানীটোৰ ওপৰতে নিৰ্ভৰ কৰে গোটেই পোলাওটো। চাউলটো ডুব খোৱাকৈ আপোনালোকে ইয়াতে পানী ব্যৱহাৰ কৰিব, আৰু একেবাৰে শেষত 2 চামুচ ঘিউ এড কৰিব। আৰু এইটো ঘিউটো ঘৰত বনোৱা হয়, শেষেই হৈছিলে। 2 চামুচ ঘিউ আপোনালোকে ইয়াতে এড কৰিব আৰু লৰাব। আৰু একেবাৰে শেষত অকণমান নিমখ দিব। এইখিনিমান নিমখ দিলে হ'ব। ঢাকনখন মাৰি কিনে এটা চিটি আহিলে হৈ গ'ল। এটা চিটি অহালৈকে আপোনালোকে পোলাওটো ৰেডি। পোলাও হৈ গ'ল। চাওক পোলাও। চ' মোৰ দাহি চিকেন আৰু পোলাও ৰেডি হৈ গ'ল। একচুৱেলি মই ভেজ পোলাও বনাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰত চালোঁ যে গাজৰ চাজৰ একো নাছিলে। সেইটো কাৰণে মই অকল কাজু আৰু খিচমিচেৰে পোলাওটো বনালোঁ। এইটো হৈছে দাহি চিকেন। আৰু এটা কথা যে দাহি চিকেন আপোনালোকে এনেকৈ অকল ৰাইচৰ লগত নহয়, আপোনালোকে এনেকৈ নান চান বনাই বা ৰুটিৰ লগতো কেতিয়াবা খাবলৈ পাৰে। তো সেয়া মোৰ আজিৰ ৰেচিপি। চ' আমাৰ চিকেন আৰু দাহি চিকেন আৰু আমাৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া সেয়া আমি খাম আৰু তো খাই পিনে বৌয়ে জনাব কেনেকুৱা হয়। সেইটো তুমি এটা কাম কৰা, তুমি কমেণ্টতে জনাই দিবা, ইয়াত ক'ব নালাগে আৰু কমেণ্টত জনাই দিব বৌয়ে, তো গম পাই যাব। তো তেতিয়ালৈকে আহিছোঁ, মোৰ ব্লগটো চাই থাকিব, শেষলৈকে চাব। আৰু যদি মোৰ এই ৰেচিপিটো ভাল পায়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, তেন্তে মোক নিশ্চয় জনাব। তো তেতিয়ালৈকে চাই থাকিব, কিপ ৱাটছিং, এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। সেইটো মই আগতে এটাও ভিডিঅ'ত কোৱা নাই, কাৰণ মই ভিডিঅ' দিলেহে তেতিয়া আপোনালোকে গম পাব। সেইটো কথা মই নতুন কৰি এড কৰিছোঁ। তো চাই থাকিব, তেতিয়ালৈকে ভালে থাকিব। বাই বাই, গুড নাইট।